যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত 9, 5 আৰু 1 এই তিনিটা নাম্বাৰ আছে তেওঁলোকৰ সাকসেস প্লেনটো এক্টিভ হৈ আছে। অৰ্থাৎ যিসকল ব্যক্তিৰ 9, 5 আৰু 1 নাই তেওঁলোক কেনেকৈ এক্টিভ কৰিব লাগিব। নাম্বাৰ 9 মিসিং হলে আপোনালোকে কৰিব লাগিব কি হনুমানজীৰ উপাসনা কৰক, হনুমানজী মন্দিৰলৈ যাব, হনুমানজী আৰাধনা কৰিবলৈ লওক, হনুমান চালিসা পাঠ কৰক, বজৰংবান পাঠ কৰক, ৰঙা ৰঙৰ ফুট ল'ব পাৰে, ৰঙা ৰঙৰ ধাগা পৰিধান কৰিব পাৰে হাতত। গতিকে এনেকৈ আপোনালোকে নাম্বাৰ 9ৰ যিটো আপোনাৰ সাপোৰ্ট পাবলৈ আপোনালোকে সক্ষম হ'ব। বাট জীৱনভৰৰ কাৰণে কৰিব, যেতিয়াই সুবিধা হয় তেতিয়াই কৰিব, বাট লাইফ টাইমৰ কাৰণে কৰিব। ঠিক তেনেদৰে নাম্বাৰ 5ৰ কাৰণে গ্ৰীণ কালাৰটোৱে আপোনালোকে কৰিব, যিমান পাৰে সিমান গ্ৰীণ কালাৰ ইউজ কৰিব। গ্ৰীণ ভেজিটেবল আপোনালোকে খাবলৈ লওক, সেৱন কৰিবলৈ লওক। লগতে কৰিব কি গণপতি বাপ্পাক আৰাধনা কৰিবলৈ লওক, গণেশ মন্দিৰলৈ যাব, গণপতি বাপ্পা আৰাধনা কৰিব, যিমান পাৰে সিমান জীৱনভৰৰ কাৰণে বাছি লওক। এই কামকেইটা সৰু সৰু কামকেইটা কৰিলে অবভিয়াছলি নাম্বাৰ 5 আপোনালোকে এক্টিভ হৈ আপোনালোকে সাপোৰ্ট কৰিব। লগত আছে এতিয়া কি নাম্বাৰ 1। নাম্বাৰ 1ৰ কাৰণে সিম্পল কাম যে ৰাতিপুৱা গা পা ধুই উঠি আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব, সূৰ্যদেৱক আপোনালোকে জল অৰ্পণ কৰিব। অবভিয়াছলি আপোনালোকে গুড সাপোৰ্ট পাব, বাট কণ্টিনিউ বেচিছত কৰিব, ৰেগুলাৰ বেচিছত জল অৰ্পণ কৰিব পাৰিলে বহুতেই ভাল। জীৱনভৰৰ কাৰণে কৰিলে আপোনাৰ নাম্বাৰ 1 যিটো মিচিং আছে তাৰ সাপোৰ্ট পাবলৈ সক্ষম। নাম্বাৰ 1ৰ সূৰ্যদেৱে সাপোৰ্ট কৰি আপোনালোক আগবাঢ়ি লৈ যাব। অৰ্থাৎ এইদৰে আপোনালোকৰ প্লেনকেইটা এক্টিভ কৰিব পাৰিব। বাট কথা হৈছে কি নাম্বাৰ 1ৰ ৰেমেডি কৰাৰ আগতে এটা কথা মন কৰিব, যাতে যিসকল ব্যক্তি ড্ৰাইভাৰ বা কণ্ডাক্টৰ কেনেবাকৈ তেওঁলোকে কেতিয়াও নাম্বাৰ 1ৰ ৰেমেডি নকৰিব, অৰ্থাৎ ডাইৰেক্ট ৰেমেডি নকৰিব। কথাটো সেইটোৱে।